2018 ৰ হয় আৰু প্ৰাইচটো ৰখা হৈছে 2,10,000 অনলি 2,10,000 টকা নেক্সট আছে বাইদেউ আৰু এখন ৰেডিগো ডাটসন ৰেডিগো এইখনৰ 2018 ৰে হয় আৰু এইখনৰ প্ৰাইচটো ৰখা হৈছে 1,80,000 1,80,000 টকা হয় নেক্সট আছে এখন আপোনাৰ গ্ৰেন আইটেন হয় গ্ৰেন আইটেন স্পৰ্টছ 2015 ৰ আৰু এইখনৰ প্ৰাইচটো ৰখা হৈছে 3,10,000 3,10,000 টকা চাৰিটা এল'হুইল পাই যাব মই গাড়ীখনৰ ভিতৰতে লক আছে বাৰু আপোনালোকে আহক খুলি দিব আৰু বাইদেউ বাৰে বাৰে কৈছে যদি ঘৰত সেকেন্ড হেণ্ড গাড়ী আছে তেতিয়াহ'লে লৈ আহিব পাৰে বাইদেউৰ ওচৰত হয় এক্সচেঞ্জ হৈ যাব এক্সচেঞ্জ ফেচিলিটি থাকিব নেক্সট আছে এখন ডিজাৰ ব্লু কালাৰত আছে 2022 ৰ হয় আৰু ইয়াৰ প্ৰাইচটো ৰখা হৈছে 5,50,000 5,50,000 টকা নমস্কাৰ মই তপন মহন্ত উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আপোনালোকে যদি ভাবি আছে সেকেন্ড হেণ্ড কণ্ডিশ্যনত এখন ভাল গাড়ী লাগে ভাল ৰানিং কণ্ডিশ্যনত লাগে তেতিয়াহ'লে আহিব লাগিব বাইদেউৰ ওচৰত বাইদেউ নমস্কাৰ আগতো আপোনাৰ এটা ভিডিঅ' বনাইছো গতিকে আপোনাকতো চবে চিনিয়ে পায় যোনে মোৰ মানে ভিডিঅ' চাই গতিকে আজি কেনেকুৱা ধৰণৰ গাড়ী দেখাব আপুনি আমি আজি ষ্টাৰ্টিং 150 ৰ পৰা দেখাম আৰু ডিসকাউন্ট হৈ যাব অকমান আৰু ভিডিঅ' চাই আহিলে জনাই দিব আমি অকমান দাম কমাই দিম আৰু তাতকেও আস্কিং প্ৰাইচতকেও অকমান কমাই দিবৰ কাৰণে চেষ্টা কৰিম আচ্ছা মই আপোনাক কথা এটা সুধো বহুতে কমেন্ট কৰে যে জনাই যে বহুতৰ সপোন থাকে যে সেকেন্ড হেণ্ড কণ্ডিশ্যনৰ গাড়ীখন কি হ'ব নিলে মানে কিবা বেয়া ওলাব নেকি বা এক্সিডেন্ট থাকিব নেকি বা তেনেকুৱা মানে কিবা মানে আপোনাৰ তাত যদি আপোনাৰ পৰা গাড়ী লয় কিবা ৱাৰেণ্টি গ্যাৰান্টি বা ধৰক আপোনাৰ কিবা সুবিধা থাকিব নেকি তেনেকুৱা হয় আমাৰ তাতে থাকে ৱাৰেণ্টি থাকে 1 ইয়াৰৰ থাকে ইঞ্জিনিয়াৰ ৱাৰেণ্টি থাকে আৰু তো গাড়ীখন ললে মানে এনেকুৱা নহয় যে আমাৰ লগত ডিসকানেক্ট হৈ যাব আমাৰ লগতে কানেক্ট কৰি থাকিব পাৰিব কিবা প্ৰবলেম হলে আমি চাই দিম আৰু হয় হয় গতিকে আপোনাৰ ওচৰত আহিব লাগিলে আপোনাৰ এড্ৰেছটো লাগিব গতিকে আগৰ যিমান ভিডিঅ' চাইছে তেওঁলোকে তোমাৰ এড্ৰেছটো গমে পায় নতুন বিলাকৰ কাৰণে আপুনি বেয়া নাপায় যদি এড্ৰেছটো এবাৰ কৈ দিয়ক আমাৰ এড্ৰেছটো হৈছে ভাগৱতীপাৰা বিজয়নগৰৰ ওচৰত হয় আৰু ৰিলায়েন্স পেট্ৰল পাম্পৰ অপজিট সাইডতে হয় আচ্ছা মই আপোনাৰ ফোন নম্বৰটো দি দিম আপোনাৰ লগত ফোন কৰিলে আপুনি নিশ্চয় সহযোগিতা কৰিব ঠিক আছে বলক এতিয়া আমি আৰম্ভ কৰোঁ ঠিক আছে বলক এখন আছে কুইট কেতিয়াৰ কুইট বাইদেউ এখন এইখন 2024 ৰ হয় আৰু এইখনৰ প্ৰাইচটো ৰখা হৈছে 3,50,000 অনলি 3,55,000 টকা বাইদেউ ফাইনেন্স হ'ব না এখন ফাইনেন্স হৈ যাব এইখনৰ 4 ইয়াৰ্ছ মান হৈ যাব হয় ৰানিংটো এইখনৰ 24,000 আছে আৰু এটা ডাউন পেমেন্ট কিমান দিব লাগিব যদি এখন ফাইনেন্সত হয় 60-70 মান দিলে আমি মিলাই দিম মানে 60 পৰা 70,000 টকা দিলেও বাকিখিনি ফাইনেন্স হৈ যাব আচ্ছা নেক্সট চাম আমি এখন আছে আপোনাৰ হন্ডাৰ কি আছে এখন i20 হয় 2018 ৰ আৰু প্ৰাইচটো ৰখা আছে 4,40,000 4,60,000 টকা এটো আপোনালোকৰ ফিক্স প্ৰাইস হ'ব নে আহিলে কিবা নেগোচিয়েবল হৈ যাব নেগোচিয়েবল হৈ যাব আহিলে আপোনাৰ ভিডিঅ' চাই আহিলে আৰু আমি অকমান কমাই দিম হয় হয় চন কেতিয়া নেক্সট বাইদেউ এখন 2019 ৰ হয় আৰু প্ৰাইচটো ৰখা আছে 5 লাখ অনলি 5 লাখ টকা 2019 ৰ নেক্সন আপোনালোকে আহক আৰু কিবা এটা নেগোচিয়েবল হৈ যাব বাইদেউ কৈছে যে আপোনালোকে ভিডিঅ' চাই কমেন্ট কৰিলে নহব ডাইৰেক্ট ফিজিক্যালি বাইদেউৰ ওচৰত আহক তেতিয়াহে বাইদেউ আৰু হেভি ডিসকাউন্ট কৰাই দিব বাইদেউ নেক্সট আছে এখন ৱেগনাৰ 2015 ৰ আৰু প্ৰাইচটো ৰখা হৈছে 2,70,000 2,70,000 টকা ইয়াৰ চাওক মই ভিতৰটো এবাৰ দেখাই দিছো ভিতৰটো খুব ধুনীয়া হৈ আছে বিশেষ তেনেকুৱা নাই কৰিবলগীয়া যি আছে চব আপোনালোকৰ আগতে আছে আচ্ছা আপোনাক কথা এটা সুধো যদি মেঘালয় অৰুণাচলৰ মানুহে আপোনাৰ ফাইনেন্স কৰিব বিচাৰে তেওঁলোকৰ ফাইনেন্স হ'ব নাই ফাইনেন্স হৈ যাব সবৰ কাৰণে হৈ যাব আচ্ছা নেক্সট টাইম আমি এখন আছে বেলেনো 2019 ৰ আৰু প্ৰাইচটো ৰখা হৈছে 4,90,000 4,90,000 টকা মই পঞ্চায়তৰ পৰা এবাৰ গাড়ীখন দেখাই দিছো গাড়ীখনো খুব ধুনীয়া হৈছে ফাইনেন্সটো আৰু ক'বই নালাগে বাইদেউ কৈছে সিভিল প্ৰফাইল ভাল থাকিলে জিৰ' ডাউন পেমেণ্টটো ওলাই যাব নেক্সট আছে এখন কুইট এখন ৰেনুৱেল টাইগাৰ আচ্ছা 2021 ৰ মডেল আৰু প্ৰাইচটো ৰখা আছে 4,80,000 কিমান ক'লে 4,80,000 4,18,000 টকা নেক্সট আছে এখন এল্টো K10 2019 ৰ আৰু প্ৰাইচটো ৰখা হৈছে 2,90,000 2,90,000 টকা গাড়ীখন সিলভাৰ কালাৰত আছে খুব ধুনীয়া হৈ আছে নেক্সট টাইম আমি এখন আছে i10 চেন্ট্ৰো 2021 ৰ হয় আৰু প্ৰাইচটো ৰখা হৈছে 3,50,000 3,20,000 টকা নেক্সট আছে এখন আপোনাৰ গ্ৰেন i10 নেকি এখন গ্ৰেন i10 2019 ৰ হয় আৰু প্ৰাইচটো ৰখা হৈছে 3,75,000
3,75,000 টকা। গাড়ীখনৰ কালাৰটো খুব ধুনীয়া হৈ আছে, বহুতে ৰেড কালাৰৰ বিচাৰে, গতিকে আপোনালোকৰো যদি সপোন আছে ছেকেণ্ড হেণ্ড কণ্ডিশ্যনত এখন ৰেড কালাৰৰ গ্ৰেন আইটেন লাগে তেতিয়াহ'লে এখন চাব পাৰে। আৰু বাইদেউ তাত এভেইলেবল আছে, মই বাইদেউ তাত ষ্টকবিলাক দেখাই দিছোঁ। চাওক, আপোনালোকক যেনেকুৱা ধৰণৰ গাড়ী লাগে খালি আপোনালোকে ফিজিকেলি বাইদেউৰ ওচৰত আহক, বাইদেউ হেভি ডিছকাউণ্ট কৰাই দিব। নেক্সট চাম আমি এখন আছে ৱেগনাৰ। ৱেগনাৰ 2020 হয় আৰু প্ৰাইচটো ৰখা আছে 4,40,000। 4,60,000 টকা। নেক্সট আছে এখন ডিজাৰ। হয়, ডিজাৰ 2017 আৰু প্ৰাইচটো ৰখা আছে 4,40,000। 4,30,000 টকা। ফাইনেন্স হৈ যাব, ফাইনেন্স হৈ যাব। নেক্সট আছে এখন টাটা। টাটা টিয়াগো 2020 হয় আৰু প্ৰাইচটো ৰখা আছে 3,50,000। 3,30,000। নেক্সট আছে এখন i10। হয়, i10 2011 হয় আৰু এইখনৰ ৰখা আছে 1,50,000। 1,50,000 টকা। গাড়ী এইবিলাক ফাৰ্ষ্ট ওনাৰ গাড়ী, ফাৰ্ষ্ট ওনাৰ নহয়, এইখন ছেকেণ্ড ওনাৰ হয় আৰু এইখন ফাইনেন্স নহব এইখন। আচ্ছা, নেক্সট আছে এখন আপোনাৰ সুইফট। সুইফট 2015 হয় আৰু প্ৰাইচটো ৰখা হৈছে 3,50,000। 3,50,000 টকা। হয়, চব 4টা এলয় হুইল পাই যাব। গাড়ীখনো খুব ধুনীয়া হৈ আছে, হোৱাইট কালাৰত আছে। গাড়ীখন লক আছে, আপোনালোকে আহক, টেষ্ট ড্ৰাইভ কৰিব, তাৰপিছত গাড়ী ল'ব। নেক্সট চাম আমি এখন হণ্ডা BRV 7 সিটাৰ 2017 হয় আৰু এইখনৰ প্ৰাইচ ৰখা হৈছে 5 lakhs only। 5 লাখ টকা, মানে 7 সিটাৰৰ নহয় জানো? 7 সিটাৰ হয়। নেক্সট আছে আপোনাৰ XUV 500। XUV 500 খন 2015 হয় আৰু প্ৰাইচটো ৰখা হৈছে 6,50,000। 6 লাখ ইমান ক'লে? 650। 6,50,000 টকা। মই ভিতৰটো এবাৰ দেখাই দিছোঁ। আৰু XUV গাড়ী যোনে এবাৰ ইউজ কৰিছে তেওঁ XUVৰ বিষয়ে বেছিকে জানিব, নে কি ক'ব? বাইদেউ চাম। নেক্সট আপোনাৰ তাত আছে হোৱাইট কালাৰৰ ইয়ন। হয়, 2017 হয় আৰু প্ৰাইচটো ৰখা হৈছে 2,30,000। 2,30,000 টকা। ফাইনেন্স হৈ যাব ন? ফাইনেন্স হৈ যাব এইখন। ডাউন পেমেণ্টটো আপুনি কৈছে চিভিল প্ৰফাইল ভাল থাকিলে একদম কমচে কম বাজেটত ওলাব। নেক্সট আছে হণ্ডাৰ এখন কি আছিলে? হণ্ডা অ'ৰা আৰু এইখন 2021 হয় আৰু প্ৰাইচটো ৰখা হৈছে 4,90,000। 4,90,000 টকা। LCD লাগি আছে, কৰিবলগীয়া একো নাই। ডাইৰেক্ট আপোনালোকে যদি JS মটৰছৰ পৰা গাড়ী লয় তেতিয়াহ'লে আপোনালোকে গাড়ীত যিখিনি মানে কৰিবলগীয়া থাকে সেইখিনি বাইদেউ নিজে কৰি ৰেডি কৰি থৈ দিয়ে, নে কি কয়? খালি আহি ঘৰত লৈ গৈ চলালেই হ'ল। নেক্সট আছে এখন আপোনাৰ এক্সেণ্ট। 2017 হয় আৰু প্ৰাইচটো ৰখা হৈছে 3,50,000। 3,50,000 টকা। নেক্সট চাম আমি এখন আছে কি আছিলে এখন? হণ্ডাই 2017 হয় আৰু প্ৰাইচটো ৰখা হৈছে 6,40,000। 6,40,000। ফাইনেন্সটো হৈ যাব? ফাইনেন্স হ'ব এইখন। গাড়ীখন লক আছে বাৰু, একো নাই। মই পিছৰ পিনৰ পৰা এবাৰ দেখাই দিছোঁ। গাড়ীখনো খুব ধুনীয়া।